নমস্কাৰ, মই আজি ইউটিউব চেনেলৰ আমাৰ অংগনবাদী কেন্দ্ৰৰ অভিভাৱকসকললৈ এটা ভিডিঅ' অৱগত কৰিব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ, ECCE মানে কি? ECCE হ'ল আমাৰ 3 পৰা 6 বছৰৰ শিশুবিলাক, অৰ্থাৎ মানে আমাৰ আৰ্লি হয়, আৰু CC মানে হ'ল চাইল্ড কেয়াৰ, মানে এডুকেশ্যন। চাইল্ড কেয়াৰ মানে আমি কেনেকৈ কেয়াৰ ল'ব লাগে আমাৰ এই সৰু ল'ৰা ছোৱালীবিলাকক, আৰু সোনকালে কেনেকৈ বিকাশ হয়, এই বস্তুটো হ'ল আমাৰ ECCE। আৰু এই ECCEৰ জৰিয়তে আমি অংগনবাদী কেন্দ্ৰত শিশুবিলাকক কেনেধৰণে আমি দি আছোঁ, এটা কি বুলি ক'ম, আমি সেৱা এটা আগবঢ়াই আছোঁ। অৰ্থাৎ 6 বছৰলৈকে আপোনালোকে যিখিনি শিশুক স্কুলত দিব, ভৰ্তি কৰাব, সেই শিশুখিনি তাৰে আগত প্ৰিপেয়াৰ কৰিব লাগে, অৰ্থাৎ প্ৰস্তুত হ'ব লাগে, সম্পূৰ্ণ বিকাশ হ'ব লাগে। আমাৰ 6 ধৰণৰ বিকাশৰ বিষয়ে কৈছোঁ, আৰু এই বিকাশবিলাক আমি ইয়াতে অকণমান আপোনালোকক দেখাইছোঁ কেনেকৈ হয়। আপোনালোকে চাৰ্টবিলাক নিশ্চয় দেখি আছে, মই দেখাইছোঁ, এনেকুৱা ধৰণৰ চাৰ্টবিলাক চাই যাওক। এই যে বিভিন্ন চাৰ্টবিলাক আপোনালোকে অৱগত কৰি আছে, এই বিভিন্ন বস্তুবিলাক আমাৰ শিশুবিলাকে বুজি কেনেকৈ পাব। আমি এখন কিতাপৰ পৰা এইবিলাক আমি শিশুৰ ডেভেলপৰ কাৰণে এনেকৈ অংগনবাদী কেন্দ্ৰত আমি চাৰ্ট বনাই লৈছোঁ। আমি যেনেকৈ আৰু শিশুবিলাকক আমি সোনকালে ডেভেলপ কৰিব পাৰোঁ, আমি বুজি পাইছোঁ ট্ৰেইনিঙৰ দ্বাৰা, সেনেকৈ আমি প্ৰস্তুত কৰিছোঁ অংগনবাদী কেন্দ্ৰখন। এতিয়া কথা হ'ল কি, এই যে বিভিন্ন ধৰণৰ আপুনি চাৰ্টবিলাক দেখিছে, আমাৰ শিশুবিলাকে আহিলে কি চায়, এই চাৰ্টবিলাকৰ ওপৰত দৃষ্টিগোচৰ কৰে, আৰু তেতিয়া আমাক এই বিভিন্ন ধৰণৰ কথাবিলাক আমাক ভাষাৰো বিকাশ হয় সোধে। আৰু আমি যেতিয়া 3 বছৰৰ শিশু এটাক আমি বস্তুটো ভাষাৰ বিকাশৰ লগে লগে কৈ থাকিম, তেতিয়া আমাৰ কি হয়, তাৰে তলৰ শিশু আহিলেও সেইবিলাক শিশু সোনকালে ডেভেলপ হয়। আমাৰ যদি 3 বছৰৰ তলৰ শিশুও আহে ইয়াত, কিন্তু ডেভেলপ হয়। কিন্তু আমি অংগনবাদী কেন্দ্ৰত 3 বছৰৰ পৰা 6 বছৰৰ শিশুহে আমি কৰোঁ, এডুকেশ্যন দিওঁ। কিন্তু বাকী আমাৰ শিশুবিলাক সেনেকুৱা নিয়ম নাই। কিন্তু তথাপিতো যদি কোনোবা আনে, তেতিয়াহ'লে সোনকালে এই শিশুবিলাকৰ অলপ ডেভেলপ হয়। কাৰণ আমি বিভিন্ন ধৰণৰ ইয়াত এই চাৰ্টৰ জৰিয়তে আমাৰ শিশুবিলাকে, আমি ঘৰত যদিও শিশুটো থাকে, তেতিয়াহ'লে মাকৰ পিছে পিছে থাকে, বা ঘৰত বিভিন্ন ধৰণৰ খেলা বস্তুবিলাকৰ লগত জড়িত হৈ থাকে, এটা বস্তুৰ লগত জড়িত হৈ থাকে, সীমাবদ্ধ এটা বস্তুৰ লগত শিশু এটা জড়িত হৈ থাকে, আৰু বিভিন্ন পৰিৱেশ পায়, বিভিন্ন ধৰণৰ মানুহৰ ভাল বেয়া পৰিৱেশ পায়। কিন্তু অংগনবাদী কেন্দ্ৰত এই যে চাৰ্টবিলাক, সিহঁতে এই বিষয়ে চৰ্চা কৰি থাকে আমাৰ লগত। এতিয়া ফ্ৰুইটৰ বিষয়ে চৰ্চা কৰিলে বুজি পালে, তাৰপিছত আমাৰ যে চাৰ্টখন দেখাইছোঁ, কাপোৰ কেনেকুৱা, লেডিজ জেণ্টছ, অৰ্থাৎ ল'ৰা ছোৱালীৰ ডিফাৰেঞ্চটো বুজি পালে, শ্বেপবিলাক বুজি পালে, ত্ৰিভুজ আকৃতি, কালাৰটো বুজি পালে। তাৰপিছত আমাৰ এই শব্দবিলাক আমি যে উচ্চাৰণ কৰিছোঁ, এইটো হৈছে ভাষাৰ বিকাশ হয়। আৰু যে এই শ্বেপবিলাক দেখাই আছোঁ, আমাৰ ত্ৰিভুজ, ট্ৰিংগল, এইবিলাক যে দেখাই আছোঁ, সেইটো হৈছে আমাৰ এটা সৃজনীমূলক বিকাশ হয়, কালাৰৰ জ্ঞান হয়, কালাৰ কেনেকুৱা আৰু শ্বেপটো কেনেকৈ বনাব পাৰে, এটা নতুন সৃষ্টি আমি শিকাব পাৰোঁ। আৰু সৃজনীমূলক বিকাশ এই ত্ৰিভুজটো আমি যেতিয়া বনাব লাগে এটা শিশুৰ লগত, তেতিয়া সেইটো এটা সৃজনীমূলক বিকাশ হয়। আৰু আমাৰ শিক্ষা পদ্ধতিটো অলপ বেলেগ ধৰণৰ হয়। আমি জোৰ জবৰদস্তি নকৰোঁ, আমি সিহঁতক এটা শ্বেপ, এটা বিন্দুৰ পৰা আমি ত্ৰিভুজটো শিকাই লৈ যাওঁ। সেইটো ভিডিঅ' হয়তো মই আপোনালোকক পিছত অৱগত কৰিম। গতিকে মই ভিডিঅ'টোত বেছিও নকওঁ, কাৰণ এইবিলাক মুখেৰে ক'লেও আপোনালোকে বুজি নাপাব। অংগনবাদী কেন্দ্ৰত আমি কেনেধৰণে শিশুটোক আৰ্লি প্ৰটেকশ্যন দিয়া হয়, সোনকালে শিশুটো বিকাশ হ'ব পাৰে, সেই ধৰণে আমি প্ৰচেষ্টাবিলাক চলাওঁ। আৰু তাৰে কিছু আপোনালোকক এই চাৰ্টবিলাক কিয় মাৰিছোঁ, আৰু কি সিহঁতৰ সহযোগ হ'ব, তাহাঁতৰ বিকাশত কেনেধৰণৰ অৰিহণা যোগাব, তাৰ বিষয়ে মাত্ৰ অলপ কৈছোঁ। আৰু বস্তুবিলাক, জীৱ জন্তুবিলাকৰ বিষয়ে সিহঁতে যেতিয়া আমি কম্পষ্টভাৱে সিহঁতে চিনাক্তকৰণো হয়, আকৌ সিহঁতৰ ভাষাৰো বিকাশ হয়, বেছি সোনকালে ভাষাটো স্পষ্ট হয়। তাৰোপৰি আমাৰ এই যে কালাৰবিলাক আমি বিভিন্ন ধৰণে কৰি থৈ দিছোঁ, সেই কালাৰবিলাকৰ বিষয়ে শিকোৱা হয়। গতিকে ইমানখিনি কথা আমাৰ 6 বছৰৰ আগতে শিশুটো সম্পূৰ্ণ যদি নহয়, তেতিয়াহ'লে একচুৱেলি শিশু এটা 6 বছৰত ডাইৰেক্ট স্কুলত দিলে কেতিয়াও এই বস্তুবিলাক, ৰৈ যোৱা বস্তুবিলাক উভতি নাপায় সিহঁতে। আৰু তেতিয়া শিশুটোৱে আমাৰ স্কুলত যাই পেলাই অশান্তিৰ সৃষ্টি হয়। তাৰমানে যেতিয়া শিশু এটা নিজে নহয়, বিকাশ নহয়, তেতিয়া তাৰ ভয় ভাৱ থাকি যায়, কিবা কিবি থাকি যায়। থাকি গ'লে সি স্কুলৰ প্ৰতি ইণ্টাৰেষ্টটো মনোনিৱেশটো নকৰে, স্কুলত যাবৰ কাৰণে ইচ্ছা নকৰে। গতিকে এই ইচ্ছা কৰিবৰ কাৰণে আপোনালোকে যদি অংগনবাদীত এই বস্তুবিলাকৰ বিষয়ে অলপ জানি পেলাই শিশুটোক ধৈৰ্য সহকাৰে ৰেগুলাৰ কৰে, তেতিয়াহ'লে সদায় লৈ যায়, সদায় আনে, তেতিয়াহ'লে এই বস্তুবিলাক নিজে নিজে অট'মেটিকলি শিশু এটা বিকাশ হৈ যায়, আপোনালোকে গম নোপোৱাকৈ বিকাশ হৈ যায়। গতিকে আমি এটা শিশুৰ বিকাশ
বিকাশৰ কাৰণে কিমান কি কৰিছোঁ এই বিষয়ে আপোনালোকক অলপ আমি ভিডিঅ'ৰ জৰিয়তে জনালেহে গম পাব বুলি আজি মই ভিডিঅ'টো অলপ চাফ চিকুণৰ বিষয়ে শিকাওঁ বা আমি ক খটো এই মাত্ৰ উচ্চাৰণ কৰিবহে শিকাওঁ। কিন্তু এনেকুৱা ধৰণৰ নহয় যে বহাই লৈ আমি কিতাপবিলাক পঢ়াইছোঁ। সিহঁতে যিটো বিচাৰে, সিহঁতে যদি ক খ পঢ়িব বিচাৰে তেতিয়া আমি চাৰ্টখনহে দেখাই দিওঁ যে যেতিয়া ইচ্ছা কৰে সিহঁতে পঢ়িব। 1 2 3 যদি পঢ়িব বিচাৰে আমি আদেশ নকৰোঁ, এইটো পঢ়া বুলি নকওঁ। কাৰণ শিশু এটাক কেতিয়াও আপোনালোকে আদেশ কৰি শিকাব নোৱাৰে। আদেশ কেতিয়াও শিশুৱে নামানে। শিশুৱে সদায় দেখি আৰু চাই কৰে। গতিকে আমাৰ এইবিলাক চাই সিহঁতে নিজে নিজে কৰিব বিচাৰে আৰু সেনেকৈ আমি বহুত বিকাশো হৈছে আমাৰ কেন্দ্ৰৰ পৰা। মই কৈছোঁ মই বহুত মানে এইবিলাক কৰি চাৰ্টৰ জৰিয়তে শিশু বেছিকৈ বিকাশ হয় আৰু সেইটোৱে মই পাইছোঁ। আৰু সিহঁতক যদি আদেশ কৰে এইটো কৰা বুলি কেতিয়াও নকৰে, আমি সেনেকুৱা পাইছোঁ। আমি সেইকাৰণে এইবিলাক সিহঁতক অৱগত কৰোঁ, দেখাই দিওঁ আৰু দেখাই দিয়াৰ পিছত সিহঁতে নিজে ইচ্ছা কৰি কৰে। এনেকৈ আমাৰ 6 বছৰৰ তলৰ শিশুখিনিৰ যথেষ্ট পৰিমাণে বিকাশ হয় আৰু বিকাশ যথেষ্ট পৰিমাণে মোৰ কেন্দ্ৰত হৈছে বুলি মই এই ভিডিঅ'টো আপোনালোকক অৱগত কৰিছোঁ। থেংক ইউ আজিলৈকে।